কিছুমানে কি কৰে ৰেজিষ্ট্ৰেশ্যনটো নকৰাৰ আগতে ডাইৰেক্ট এই খাজানা অপশ্যনত ক্লিক কৰি আপোনালোকে পেমেণ্ট কৰিব বিচাৰে, কিন্তু সেইটো পেমেণ্ট কৰিব নোৱাৰে। গতিকে নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে মাটিৰ খাজনা অনলাইনত কেনেকৈ পে' কৰিব পাৰিব। মোবাইলৰ জৰিয়তে আপোনালোকে অতি সহজে পে'মেণ্টটো কৰিব পাৰিব আৰু আপোনালোকে খাজনা ৰচিদখন ডাউনলোড কৰিব পাৰিব। আপোনালোকক ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবলৈ বা বেলেগ যিকোনো চৰকাৰী কামতো কেতিয়াবা এই খাজনা ৰচিদ, যোনটো আপোনাৰ লেটেষ্ট খাজনা ৰচিদটো প্ৰয়োজন হয়। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম মোবাইলৰ জৰিয়তে সেৱা সেতু পৰ্টেলৰ সহায়ত কেনেকৈ আপোনালোকে ই খাজনা দিব পাৰিব। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব যদি আপোনালোকে ই খাজনা দিব বিচাৰে বা খাজনা ৰচিদ অনলাইনত পে' কৰিব বিচাৰে। চাওক, আপোনালোকে সেৱা সেতু যোনটো অফিচিয়েল ৱেবছাইট, ইয়াতে ভিজিট কৰিব লাগিব। ইয়াতে আপোনালোকে লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ ইয়াতে চাৰ্চ কৰিব পাৰে খাজানা। এনেকৈ আপোনালোকে চাৰ্চ কৰিলে দেখা পাইছে খাজানা বুলি চাৰ্চ কৰিলে ই খাজানা যোনটো অপশ্যন এইটো ওলাই যাব। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ই খাজানা এপ্লাই নাও অপশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে দেখা পাইছে লগ ইন কৰিব লাগিব। যদি আপুনি আগতে সেৱা সেতু পৰ্টেল কাম কৰিছে, ইয়াতে ইনকাম চাৰ্টিফিকেট বা আপোনালোকে কাষ্ট চাৰ্টিফিকেট যিকোনো ছাৰ্ভিচ যদি আপোনালোকে ইয়াতে কৰিছে, তেন্তে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ থাকিব। যদি ৰেজিষ্টাৰ নাই, আপোনালোকে ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব সৰুকৈ। ইয়াতে আপোনালোকে দেখা পাই যাব কি কি ডিটেইলছ দিব লাগে আপোনালোকক মই দেখাই দিছোঁ। মোবাইল নাম্বাৰ, এটা ইউজাৰ নেম দিব লাগিব, জেণ্ডাৰ, আপোনাৰ ডেট অফ বাৰ্থ, এটা পাছপৰ্ট ক্ৰিয়েট কৰি আপোনালোকে এটা ID ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰপাছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। মোৰ অলৰেডি ক্ৰিয়েট কৰি থোৱা আছে। মই চিটিজেন যোনটো অপশ্যন হয় ইয়াতে থাকিব দি লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ পাছতে আপোনালোকে এতিয়া দেখা পাইছে ইউজাৰ নেম, মোবাইল নাম্বাৰ, আধাৰ, পেন, এইকেইটা অপশ্যনতে আপোনালোকে লগ ইন কৰিব পাৰিব। চ' মই ইয়াতে মোবাইল নাম্বাৰ থ্ৰু দি মই লগ ইন কৰিম। অপশ্যন ক্লিক কৰি চাইন ইনত ক্লিক কৰিম। ত' চাইন ইন হৈ গ'লোঁ আৰু ইয়াতে স্কিপ কৰি দিব। স্কিপ কৰাৰ পাছতে এনেকৈ অলপ লোডিং ল'ব। ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ অথেণ্টিকেশ্যন ফৰ ই খাজানা। ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো আই হেভ ডিক্লেয়াৰ্ড এইটো অপশ্যনত ক্লিক কৰি ইয়াতে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব আৰু আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে ভেৰিফাই আধাৰ ক্লিক কৰিব লাগিব। দেখা পাইছে ভেৰিফাই আধাৰ ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, তাত এটা OTP যাব আৰু এই OTPৰ সহায়ত আপোনালোকে কামটো কৰিব পাৰিব। চাওক, ভেৰিফাই আধাৰত ক্লিক কৰিম। ইয়াতে আধাৰ নাম্বাৰত এটা OTP যাব আৰু এই OTPটো ইয়াতে ফিল আপ কৰিব লাগিব। চাওক, OTPটো আহি গৈছে, ফিল আপ কৰিলোঁ, ভেৰিফাই কৰিম। চাওক, ইয়াতে আপোনালোকে দেখা পাইছে আধাৰৰ আপোনাৰ ফটো আৰু ডেট অফ বাৰ্থ নাম ওলাই যাব আৰু ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন টাইপ নিউ ৰেজিষ্ট্ৰেশ্যন ই খাজানা পে'মেণ্ট, ডাউনলোড ই খাজানা ৰিচিপ্ট আৰু মিছন বসুন্ধৰা 2 পাট্টা পে'মেণ্ট। চাওক, আপোনালোকে যদি প্ৰথমবাৰ ই খাজানা পে' কৰিব আহিছে, তেন্তে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনতে আপোনালোকে ৰাখি এতিয়া নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছতে ইয়াতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। চাওক, আপোনাৰ ডিষ্ট্ৰিক্ট যি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে আপোনাৰ চাৰ্কুল অফিচটো চিলেক্ট কৰিব আৰু গাঁও হয়নে চহৰ হয় এটা আপোনালোকে চিলেক্ট কৰিব। ইয়াতে মই গাঁৱতে ৰাখিছোঁ, মোৰ গাঁও হয় গতিকে ইয়াতে চাওক, ইয়াতে আপোনাৰ চাৰ্কুল অফিচত যিমান ৰেজিষ্টাৰ গাঁও আছে গোটেইবোৰৰ নাম ওলাব আৰু আপোনাৰ যোনডোখৰ মাটি আপুনি ই খাজানা কৰিব বিচাৰিছে সেইটো গাঁও আপুনি ইয়াতে বিচাৰি উলিয়াব লাগিব। ফৰ এক্সাম্পল মোৰ ক্ষেত্ৰত মই আপোনালোকক চাৰ্চ কৰি দেখুৱাইছোঁ। ইয়াতে এলফাবেটটো দিয়া আছে, অসমীয়া বৰ্ণমালাটো। প্ৰথম আপোনালোকৰ যোনটো গাঁওখনৰ নাম প্ৰথম যোনটো বৰ্ণমালা আছে সেইটো আপোনালোকে ইয়াতে ক্লিক কৰিলে গাঁও আছে সেই গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব। চিলেক্ট কৰিছোঁ আৰু ইয়াতে ওলাই গৈছে আৰু এনেকৈ চিলেক্ট কৰাৰ পাছতে আপোনাৰ চ'জ পাট্টা টাইপ আপোনাৰ কি হয়, খেৰাজ একচনা হয় নে খেৰাজ ম্যাদী হয়, যি হয় আপোনাৰ মাটিটো একচনা হয় নে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ফাৰ্ষ্ট। সেইটো মই চিলেক্ট কৰি ল'লোঁ। তাৰপাছতে চ'জ পাট্টাৰ নং, আপোনাৰ পাট্টা নম্বৰটো কিমান হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। পাট্টা নম্বৰ চিলেক্ট কৰাৰ পাছতে পাট্টাদাৰ নেম ইয়াতে শ্ব' হৈ যাব। আপোনালোকে ইয়াতে আপোনাৰ নামটো নাথাকিলেও আপোনাৰ পেৰেণ্টছৰ নামটো যদি ইয়াত থাকে সেইটো আপোনালোকে, যদি আপোনাৰ পেৰেণ্টছৰ আপুনি পে' কৰিব গৈ আছে তেন্তে আপোনালোকে এইটো চিলেক্ট কৰি ল'ব।
তো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে আই কনচাৰ্ন অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ যদি মোবাইল নম্বৰ হয় এটা মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পাছতে সেন্ড OTP ক্লিক কৰিব এটা OTP আপোনাৰ মোবাইল নম্বৰত যাব আৰু এই OTP আপোনালোকে ইয়াতে সিম্পলি ফিল আপ কৰিব ভেৰিফাই OTP ক্লিক কৰিব দেখা পাইছে এনেকৈ আপোনাৰ আইডিটো ক্ৰিয়েট হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে মোবাইল নম্বৰ অফ পাৰ্টনাৰ হেজ বিন ভেৰিফাইড সাকসেসফুলি এড লেন্ড ডিটেইলছ ইয়াতে লেন্ড ডিটেইলছটো এড হৈ গৈছে আপোনালোকে দেখা পাইছে এনেকৈ লেন্ড ডিটেইলছটো এড কৰাৰ পাছতে আপোনালোকে নেক্সট কৰিব ওকে কৰিব এপ্লিকেন্ট ডিটেইলছ আহি গৈছে ইয়াতে ইংলিছত নামটো আহি গৈছে ইয়াতে অসমীয়াত আপোনালোকে এন্টাৰ কৰিব লাগিব আৰু জেন্ডাৰটো ইয়াতে আপোনালোকৰ অলৰেডি সিলেক্ট থাকিব আৰু গাৰ্জেন নেমটো ইয়াতে অসমীয়াত এন্টাৰ কৰিব লাগিব আৰু ডেট অফ বাৰ্থটো আপোনাৰ যি হয় সেইটো ইয়াতে এন্টাৰ কৰি দিব তো ডেট অফ বাৰ্থ এন্টাৰ কৰাৰ পাছতে বাকি ডিটেইলছ একো ফিল আপ কৰিব লাগে নাই নেক্সট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এতিয়া লাষ্ট খাজানা ৰিচিপ্ট এই খাজানা ৰিচিপ্ট আপোনালোকে এটা আপলোড কৰিব লাগিব PDF ফাইলতহে আপোনালোকে আপলোড কৰিব পাৰিব খাজানা ৰিচিপ্টটো আপলোড কৰিলো তাৰ পাছতে নেক্সট কৰিম ওকে কৰিব ওকে কৰিব ইয়াৰে লেন্ড ডিটেইলছটো শ্ব' হৈ যাব আপোনালোকৰ এনেকৈ শ্ব' হৈ যাব আৰু তাৰ পাছতে হিয়াৰ বাই ডিক্লেয়াৰ ডেট টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি ফিনিছত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন একনলেজমেণ্ট নং আমুক এপ্লিকেণ্ট ইয়াতে আপোনালোকে দেখা পাইছে ইয়ৰ এপ্লিকেশ্যন ফৰ ই খাজানা হেজ বিন ছাবমিটেড ছাকচেছফুলি এনেকৈ আপোনালোকৰ এটা একনলেজমেণ্ট নাম্বাৰ আহি যাব এতিয়া আপোনালোকে কি কৰিব মাই ট্ৰানজেকশ্যন অপশ্যনত যাব ইয়াতে আপোনালোকে দেখা পাই যাব এই তিনটা পাছত আপোনালোকে ক্লিক কৰিলে মাই ট্ৰানজেকশ্যন অপশ্যন ক্লিক কৰিব এটা ক্লিক কৰিলে আপুনি যিমান এপ্লিকেশ্যন ইয়াতে কৰি থৈছে এই গোটেইবোৰ শ্ব' হৈ যাব আৰু আপোনালোকে যোনটো লেটেষ্ট এপ্লাই কৰিছে সেইটো আপোনালোকে বিচাৰি উলিয়াব চাওক ইয়াতে আপোনালোকে আণ্ডাৰ প্ৰচেছত ক্লিক কৰিব তাত ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাই যাব ই খাজানা ইয়াতে আপোনালোকে দেখা পাইছে ট্ৰেক প্ৰগ্ৰেছ ডাউনলোড ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰিলে অলপ লোডিং ল'ব আপোনালোকে ইয়াতে দেখা পাই যাব কণ্টিনিউ ট্ৰেক ইয়াতে আপোনালোকে দেখা পাইছে লোডিং কমপ্লিট হৈ গৈছে আৰু ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট গাঁও পাট্টা নাম্বাৰ আৰু পট্টাদাৰ নেম এই সকলোবোৰ শ্ব' হৈ যাব আৰু এপ্লিকেশ্যন ষ্টেটাছটো আপোনালোকে ইয়াতে দেখা পাই যাব পেণ্ডিং উইথ LM বুলি দেখা দিব যেতিয়া আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যনটো এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাইছে পেমেণ্ট লিংক দুটা ইয়াতে শ্ব' হৈ গৈছে এই পেমেণ্ট লিংকটো এক্টিভেট হৈ যাব আৰু আপোনালোকে পেমেণ্ট লিংকটো ইয়াতে আপোনালোকে দেখা পাইছে ই খাজানা পৰ্টেল ইয়াতে ক্লিক কৰি আপোনাৰ যোনটো ই খাজানাটো পেমেণ্ট কৰিব পাৰিব এনেকৈ আপোনালোকে অতি সহজে পেমেণ্ট কৰিব পাৰিব আৰু আপোনালোকক মই কৈছোঁ যে এই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে ফাৰ্ষ্ট কৰি ল'ব লাগিব কিছুমানে কি কৰে ৰেজিষ্ট্ৰেশ্যনটো নকৰাৰ আগতে ডাইৰেক্ট ই খাজানা অপশ্যনত ক্লিক কৰি আপোনালোকে পেমেণ্ট কৰিব বিচাৰে কিন্তু সেইটো পেমেণ্ট কৰিব নোৱাৰে গতিকে আপোনালোকে সেইটো ভুল নকৰিব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰিব সেইটো কমপ্লিট কৰাৰ পাছতে আপোনালোকে এই যোনটো লিংকটো এক্টিভেট হ'ব ই খাজানা পৰ্টেল ইয়াতে ক্লিক কৰি আপোনালোকে আপোনাৰ খাজানা পেমেণ্ট কৰিব পাৰিব অনলাইনত গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে লগতে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম